আৰু ইছ্যু অফ দ্য ডেৰ পৰৱৰ্তী অংশটো হৈছে কলগছিয়াত চিকিৎসকক প্ৰহাৰ। চিকিৎসকক কি ধৰণে প্ৰহাৰ কৰা হ'ল, কিয় প্ৰহাৰ কৰা হ'ল তাক লৈ ৰহস্য অব্যাহত আছে। ৰাজ্যত পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বাৰে বাৰে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। বৰপেটা অসামৰিক চিকিৎসালয়ত এই আক্ৰমণ সংঘটিত হ'ল। এইবাৰ কৰ্মৰত চিকিৎসকৰ আক্ৰমণ, ৰোগীৰ আত্মীয় আক্ৰমণ কৰিছে। আৰু ডাক্তৰ বাবুল দাস নামৰ এগৰাকী চিকিৎসক আক্ৰমণ কৰা হৈছে। সামগ্ৰিকভাৱে চিকিৎসকসকল গৰজি উঠিছে। এই বিষয়টোক লৈ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 3জনকৈ ব্যক্তিক। বাৰে বাৰে কঠোৰ আইনত প্ৰৱৰ্তনৰ বিষয়টো উত্থাপিত হোৱাৰ সময়তো কিন্তু চিকিৎসকৰ ওপৰত যে আক্ৰমণৰ ঘটনা, এই আক্ৰমণৰ ঘটনা ৰাজ্যত অব্যাহত আছে আৰু পুনৰ এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গৈছে। আমি জানো যে যি ধৰণৰ ঘটনা ৰাজ্যত সংঘটিত হৈছিল বাগান এৰিয়াত, ডাক্তৰ দেবেন দত্তৰ কথা আপোনালোকৰ নিঃসন্দেহে মনত আছে। যি ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, একাংশ বাগানৰ উত্তেজিত লোক আহি দেবেন দত্তক কঠোৰভাৱে আচলতে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছিল। সেই দৃশ্য সেই সময়ত যথেষ্ট উদ্বেগজনক দৃশ্য আছিল, উদ্বেগজনক ছবি আছিল সেই ছবিসমূহ। তাৰ পাছতো সজোৰে উত্থাপিত হৈছিল দাবী যে চিকিৎসকক প্ৰহাৰ, অন্ততঃ চিকিৎসালয়ত যাতে চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত হৈ থাকে তাৰ ব্যৱস্থা কৰক চৰকাৰে। আইন প্ৰণয়নৰ প্ৰসংগ উত্থাপিত হৈছিল, কিন্তু সেই ধৰণৰ আইন থকাৰ স্বত্তেও, বলবৎ হোৱাৰ স্বত্তেও ৰোগীৰ আত্মীয়ৰ দ্বাৰা পুনৰ নিগ্ৰহ। এই দৃশ্য আপোনালোকে দেখা পাইছে। ৰোগীৰ আত্মীয়ই কি ধৰণে আক্ৰমণ কৰিছে চিকিৎসকক, আৰু বাৰে বাৰে চিকিৎসকসকলে কোভিডৰ সময়তে হওক বা স্বাস্থ্যকৰ্মীসকলে যি ধৰণৰ সেৱা আগবঢ়াইছিল আৰু এইবাৰ চিকিৎসকৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলিল, তাৰ পাছত চিকিৎসকসকল অসন্তুষ্ট হোৱাটো, ক্ষোভিত হোৱাটো যথেষ্ট স্বাভাৱিক। কিন্তু কিয় এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সেয়া হয়তো বিচাৰ্য বিষয়। আমি যদি মত ভাষ্য আছে চাই ল'ব বিচাৰিম। আমাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ বাবলু দাস, তেওঁ ৰেডিঅ'লজি আল্ট্ৰাচাউণ্ড কৰে। সেইটো সময়ত এদল দুষ্কৃতিকাৰী আহি তেওঁক সুধিলে জাকিৰ ক'ত, ডক্টৰ জাকিৰ ক'ত। তেওঁ ক'লে যে নেক্সট ৰুমত আছে। আল্ট্ৰাচাউণ্ড ৰুমতে আমাৰ মানে ANC যিটো এণ্টেনেল চেকআপ ৰুম থাকে, তাতে আমি কৰ্তব্যৰত হৈ আছোঁ। তেওঁলোকে আহি আমাক সুধিব পাৰিলেহেঁতেন ক'ত আছে। এইখিনি কৈ পেলাই কোৱাৰ পিছতে তেওঁক লগে মাৰিব। যদি দেখা গ'ল যে অকল নাম সোধাৰ কাৰণে তেওঁ ক'ত আছে এইখিনি কোৱাৰ কাৰণে যদি মাৰিবলৈ আহিছে, তেতিয়াহ'লে এইটো প্ৰি প্লেন, এটা ড্ৰামা। গতিকে আক্ৰমণ চলিল। এই দৃশ্য আপোনালোকে দেখা পাইছে স্ক্ৰীণত যে কি ধৰণে আক্ৰমণ চলিছিল চিকিৎসকৰ ওপৰত। আৰু এই আক্ৰমণৰ পাছতে চিকিৎসক আৰু নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছিলোঁ। প্ৰতিবাদ সাব্যস্ত কৰিছিল। কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে চাই লওক। টেলিভিশ্যন স্ক্ৰীণত দেখা পাইছে যে এই ঘটনাৰ পাছতে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল। আৰু এই প্ৰতিবাদৰ পাছতে ৰোগীৰ যি 3গৰাকী আত্মীয় আছিল, যিয়ে এই ধৰণে প্ৰহাৰ কৰিছিল ডাক্তৰ বাবুল দাসক, সেই আত্মীয় 3গৰাকীক গ্ৰেপ্তাৰ কৰিছে। কিন্তু যিয়েই নহওক, ৰাজ্যত পুনৰবাৰ চিকিৎসক নিগ্ৰহৰ এই ঘটনা গৰিহণাযোগ্য আৰু ইয়াক কোনো সহজভাৱে লোৱা নাই। চিকিৎসালয়ত যাতে চিকিৎসকৰ সুৰক্ষা সুনিশ্চিত হৈ থাকে তাক সকলোৱে কামনা কৰে।